ৰাকেশ্বৰ কৃষ্ণদেৱৰ চৰণত সশ্ৰদ্ধা দণ্ডবোধ নিবেদন কৰিছোঁ। দ্বিতীয়তে এই পবিত্ৰ যাদৱৰাই ক্ষেত্ৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি কৃষ্ণ প্ৰেম আস্বাদন কৰিবলৈ অপেক্ষা কৰি থকা গুৰু প্ৰেমত আপ্লুত হৈ সকলো কষ্ট পাহৰি থকা আপোনালোকৰ জড় দেহসমূহক যি শক্তিয়ে চৈতন্যমন্ত কৰি ৰাখিছে, সেই চৈতন্যাত্মক শক্তিৰ আধাৰস্বৰূপ আদিত্যদেৱ প্ৰমুখ্যে সকলোৰে সাক্ষাৎ নৰৰূপী নাৰায়ণ জ্ঞানেৰে আমি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই সময়খন আমাৰ বৰ মূল্যৱান সময়। ৮ বজাৰ লগে লগে ৰাস আৰম্ভ হ'ব। অতিথিসকলক আপ্যায়ন কৰিব লাগিব। গতিকে মই ভাষণ দিয়াৰ কথা ভবা নাই, কিন্তু এটা কথা আপোনালোকক ক'ব লাগিব, ৰাস হ'ল ৰসো বৈশৰা ৰসময় কৃষ্ণদেৱৰ যি লীলা, সেই লীলাকেই ৰাস বুলি কোৱা হয়। আমি যদি সাধাৰণ দৃষ্টিত গোপী আৰু কৃষ্ণৰ লীলাক ৰাস বুলি কওঁ, তেতিয়া সি কামখুলিলৈ গতি কৰিব। কিন্তু ৰসময় কৃষ্ণদেৱৰ লীলা বুলি যদি আমি ভাবোঁ, কৃষ্ণৰ ৰস আস্বাদন কৰাৰ নিমিত্তে আধ্যাত্মিক দৃষ্টিত গোপীৰূপী জীৱাসকলে আত্মাৰূপী কৃষ্ণক পোৱাৰ যি প্ৰয়াস, তাকেই ৰাস বুলি কোৱা যায়। আৰু নৃত্যশাস্ত্ৰৰ মতে এক পুৰুষ বহু নৰ্তকীযুক্ত নৃত্য বিশেষম ৰাস। য'ত এজন পুৰুষ আৰু অসংখ্য নাৰী থাকে, তেনে নৃত্যক ৰাস বুলি কোৱা হয়।
যত গোপী তত কৃষ্ণ হ'লেও কৃষ্ণ এজন, গোপী অসংখ্য। সেইকাৰণে একমাত্ৰ কৃষ্ণই হ'লেই বিশ্ব ব্ৰহ্মাণ্ডৰ এক শক্তি, আৰু জীৱবিলাকেই হ'ল গোপীৰূপী শক্তি। এই গোপীৰূপী পুৰুষেই হওক প্ৰকৃতিৰেই হওক জীৱবিলাকে কৃষ্ণপ্ৰাপ্তি হ'লেই মানৱ জীৱনৰ সাফল্যতা। এই সাফল্যতা ৰাসৰ মাজেদি ভাগৱতত 5টা অধ্যায়ে প্ৰতিপন্ন কৰিছে সুস্পষ্ট ৰূপে। ব্ৰহ্মচৰ্য জ্ঞান সম্পন্ন চিৰকুমাৰ সুখদেৱ। গতিকে সুখদেৱ কামকেলিৰ পৰা একেবাৰে দূৰতো বিদূৰ। তেনে ৰাসে আমাৰ সকলোৰে মন প্ৰাণ কামভাৱৰ পৰা দূৰিত কৰি আধ্যাত্মিক ভাৱেৰে সকলোৰে মন উজ্জ্বলিত হওক তাৰেই কামনা কৰিছোঁ। লগতে আমাৰ আজি কাৰ্যসূচী যদিও ঘোষণা কৰিছে, মই অকণমান পৰিৱৰ্তন কৰিব বিচাৰিছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি একেলগে 10জন আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিক আমি আমাৰ অন্তৰৰ শ্ৰদ্ধা নিবেদন কৰাৰ ব্যৱস্থা কৰিছোঁ। শ্ৰী দক্ষিণপাট সত্ৰৰ পৃষ্ঠপোষকতাত অসমৰ বৌদ্ধিক মহলৰ সহযোগিতাত অনুকীৰ্ণমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতিৰ এটা পৰিকল্পনা কৰা হৈছিলে। সেই উদ্দেশ্যে শাল প্ৰস্তুত কৰি শালৰ সক্ষমতাৰ বাবে 24 অৱতাৰৰ সম্বলিত এখন 15 ফুট আৰু 16 ফুট দৈৰ্ঘ্যৰ বস্ত্ৰ ইতিমধ্যে অসমীয়া জনজীৱনলৈ দক্ষিণপাট সত্ৰৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে অনুকীৰ্ণমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতি সমিতিয়ে। আৰু বৰ্তমান শালখনৰ যিখিনি প্ৰাৰম্ভিক বদগুণ আছিলে সেইখিনি দূৰ কৰা হ'ল। আৰু অন্যান্য কিছু কথাত 2019 চনৰ পিছত এটা স্থবিৰতা আহিছিলে বৃন্দাবনী বস্ত্ৰৰ ক্ষেত্ৰত। 2023 চনৰ 4 জুনৰ দিনা মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰত্যক্ষ সহযোগিতাত সকলোখিনি আঁতৰ হ'ল আৰু তেখেতৰ পৃষ্ঠপোষকতাত অনুকীৰ্ণমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতিৰ দিশত আমি অগ্ৰসৰ হৈছোঁ। আৰু এই কল্পে যাৱতীয় সকলো কাৰ্য সম্পাদন কৰি আজি ৰাস পূৰ্ণিমাৰ পবিত্ৰ ক্ষণত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভূশ্বৰ তথা অনুকীৰ্ণমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতি সমিতিৰ সভাপতিদেৱৰ যোগেদি সমগ্ৰ অসমবাসীলৈ এখনি গোহাৰি পত্ৰ প্ৰেৰণ কৰা হৈছে। যিখন গোহাৰি পত্ৰত বৃন্দাবনী বস্ত্ৰৰ সঠিক মূল্যায়নৰ বাবে অসমৰ বৌদ্ধিক সমাজৰ লগতে আৰু বিভিন্ন প্ৰান্তত জ্ঞাত অজ্ঞাত থাকিছে যিসকল ব্যক্তিৰ সঞ্চিত অভিজ্ঞতা আছে, সেই অভিজ্ঞতাক আমি আহ্বান জনাইছোঁ, ভিক্ষা মাগিছোঁ। তেখেতসকলৰ নৈতিক সহযোগিতাক আমি বিচাৰিছোঁ। এই সকলোখিনি যাতে সমন্বয় অনুকীৰ্ণমূলক বৃন্দাবনী বস্ত্ৰৰ প্ৰস্তুতিৰ যোগেদি পঞ্চদশ ষষ্ঠদশ শতিকাৰ অসমীয়া শিপিনীৰ যি গৌৰৱোজ্জ্বল চানেকি যাতে তাক আকৌ এবাৰ অসমীয়া জনজীৱনৰ আগত প্ৰতিভাত কৰিব পৰা যায় আৰু বৃন্দাবন কেন্দ্ৰিক কৃষ্ণ সংস্কৃতিৰ যোগেদি যাতে অসমীয়া জনজীৱনৰ নতুন প্ৰজন্ম এটা নতুন পথৰ সন্ধান দিব পৰা যায়, এই উদ্দেশ্যেই আজি গোহাৰি পত্ৰখন সমগ্ৰ অসমবাসীলৈ প্ৰেৰণ কৰা হৈছে। আয়ুষ আধ্যাত্মিক যুৱ সন্মিলন আয়ুষৰ কামেই হ'ল 45 বছৰ অনুৰ্ধৰ সনাতন ধৰ্ম পৰম্পৰা শৈৱ শাক্ত গানপত্য বৈষ্ণৱ সকলো সম্প্ৰদায়ৰ 45 বছৰ অনুৰ্ধৰ যুৱক যুৱতীক স্ব পৰম্পৰাৰে সনাতন ধৰ্ম পৰম্পৰাৰ আধ্যাত্মিক নৈতিক শাৰীৰিক শিক্ষা দিয়াৰ এটা প্ৰয়াস হ'ল আয়ুষ। আৰু এই আয়ুষে আপুনি গম পায় 2023 চনৰ 1 জুনৰ পৰা 4 জুনলৈ 2300 জনজাতীয় মহিলাক 4 দিনকৈ ৰাখি আধ্যাত্মিক নৈতিক শাৰীৰিক শিক্ষাৰ প্ৰশিক্ষণ দিছে। ই অসমৰ সৰ্ববৃহৎ এক অভিলেখ সংযোজিত পৰিঘটনা। আৰু তাৰ পূৰ্বেও বৰ্তমানলৈকে আয়ুষে 17খন আৱাসিক কৰ্মশালা অনুষ্ঠিত কৰিছে, য'ত অতি কমকৈ 30,000 যুৱক যুৱতীক প্ৰত্যক্ষভাৱে প্ৰশিক্ষণ দিয়া হৈছে। আৰু সেই আয়ুষৰে হ'ল সংকল্প দিৱস আমি ৰাস পূৰ্ণিমাত পালন কৰোঁ। উদ্দেশ্য এটাই, আমি ইচ্ছা কৰিলে সকলো আমাৰ বদগুণ এৰিব নোৱাৰোঁ। আমাৰ কিছুমান অভ্যাস আছে, সকলো আমি একভাৱে এৰিব নোৱাৰোঁ। কিন্তু প্ৰতিটো ৰাস পূৰ্ণিমাত আমি সংকল্প দিৱস হিচাপে পালন কৰোঁ যাতে জীৱনৰ আমি এটা বদগুণক আমি জীৱনৰ পৰা আঁতৰাই পঠিয়াব পাৰোঁ। মই মোৰ জীৱনৰ পৰা আঁতৰাই পঠিওৱা সমাজ জীৱনৰ পৰাই আৰু 10 জনৰ প্ৰয়াসত সি সমাজ জীৱনৰ পৰা আঁতৰি যাব। সেই প্ৰয়াসৰ উদ্দেশ্যে আমাৰ সংকল্প দিব সংকল্পলৈ বাধ্য কৰা এনে অনুষ্ঠান নহয়। কথাটো হৈছে নিজে নিজৰ আত্মসংশোধনৰ পথ এটা প্ৰশস্ত কৰি লৈ নিজে সংশোধিত হওক। কালি আমাৰ অধিবাস হৈছে। আজি পুৱাবিলাক সত্ৰীয়া পৰম্পৰা সামগ্ৰিক কাৰ্যসূচী সম্পাদন হোৱাৰ পিছত বৃন্দাবন চন্দ্ৰৰ যজন যাজন হৈছে, তাৰপিছতে নতুৱা নৃত্য গোটেইখিনি হৈছে। হোৱাৰ অন্তত আপুনি সন্ধ্যা সময়ত দেখিলে আৰতিৰ পিছতে
সংকল্প দিৱসৰ বন্তি প্ৰজ্বলন হৈছে আৰু 185 সংখ্যক শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ ৰাস মহোৎসৱৰ বন্তি প্ৰজ্বলন হৈছে। সমান্তৰালভাৱে এই দক্ষিণপাট সত্ৰৰ ৰাসখনৰ মূল চালিকা শক্তি হ'ল ইয়াত থকা 10খন গাঁও। মুখ্যতঃ এই 10খন গাঁও এটা বেলেগ ধৰণৰ পৃষ্ঠপোষকতা দিয়ে, প্ৰত্যেকেই ভাগ কৰি ইয়াৰ সকলো কাম সম্পাদন কৰে। এই 10খন গাঁৱৰ 10জন বিশিষ্ট ব্যক্তিক যিসকলৰ ত্যাগেৰে আজি দক্ষিণপাট সত্ৰই এই অৱস্থা পাইছে, তেখেতসকলক সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আইচৰ আধ্যাত্মিক যুৱ সন্মিলন সংকল্প দিৱসৰ বন্তি প্ৰজ্বলন কৰিছে। প্ৰভু ঈশ্বৰে 185 সংখ্যক ৰাস মহোৎসৱৰ বন্তি প্ৰজ্বলন কৰিছে আৰু ইয়াৰ পিছতে মহাপ্ৰভুৰ দিব্য লীলা অলপ পিছতে চৰিতাৰ্থ হ'ব।